দুটামান ভোটৰ স্বাৰ্থত নিজৰ সম্পত্তি বঢ়োৱাৰ স্বাৰ্থত আমাৰ অসমীয়াৰ মাজত আজি কাজিয়া। আজি আমাৰ নিজৰ ভাই ভাইৰ লগত কাজিয়া। মুছলিম বুলি কাজিয়া লগাইছে, বেংগলী বুলি কাজিয়া লগাইছে, আদিবাসী বুলি কাজিয়া লগাইছে। আৰে তই মই কিয় নাচি আছোঁ সিহঁতৰ সেই কামবোৰত? কাৰণ তই মই যেতিয়া স্কুলত পঢ়িছিলোঁ, সেই মুছলিম লগৰটো হওক, সেই আদিবাসী লগৰটো হওক, একেখন কাহিনীতে ভাত খাইছিলোঁ। তেতিয়া তোৰ মাজত জাতিভেদ কথা আছিলে বা ছাৰ বাইদেৱে শিকাইছিলে যে তহঁতি বেলেগ বেলেগ জাতি একেলগতে ভাত নাখায় বুলি। আৰে একেলগতে খাইছিলোঁ, একেলগতে খেলিছিলোঁ, একেলগতে পঢ়িছিলোঁ। তাৰ স্বত্তেও আমি কাজিয়া লাগি আছোঁ নিজৰ মাজত। আৰে সিহঁতি নিজৰ স্বাৰ্থত সিহঁতি অসমখনক বিকিবলৈ গৈ আছে। কিন্তু তই মই সেইটো কথা বুজি পোৱা নাই। তই ভাবিছোঁ যে আমাৰ কাৰণে ভাল কৰিছে। কি ভাল কাম কৰিছে এইটোতো তহঁতি দেখাই দে ন এবাৰ। কিয় যুঁজিছোঁ আমি? আৰু নাচি থাকিম নি এনেকৈ? অলৰেডি অসমখন গোটেইখন বিকি হ'লেই। মই ৰিকুৱেষ্ট কৰিছোঁ চবকে, আজি এইবোৰ কথাটো মই বুজি পাব হ'ল। কাৰণ তোৰ মোৰ যদি হাত কাটে, সেই মুছলিমে হওক, সেই বেংগলীয়ে হওক, এই আদিবাসী হওক, কি তেজ হালধীয়া ওলাব নি তহঁতৰ? একেটো ৰঙাই ওলাব। আজি যদি আমাৰ চামটোৰ কথা কৈছে, মেইনলি আমাৰ চামটো যদি আমি মান নেমাতো নহয়, আমাৰ অসমখন একদম ধ্বংস হৈ যাব। আৰু আছে কি আমাৰ অসমীয়া স্বাভিমান বুলি ক'বলৈ? কি আছে? চবটো বিকি এদাই কৰিলে। আজি তোমাৰ মান মাতিব লাগিব। ভণ্টি, বাইদেউ, ককাইদেউ, ভাইটি যিমান আছো তহঁতি, তুমি মান মাতিব লাগিব। সিহঁতি ইলেকশ্যনৰ স্বাৰ্থত কিবা কিবি কৰি যাব, আমি সেইবোৰ চব চাই থাকিব নোৱাৰোঁ। কাৰণ অনাগত দিনত এইবোৰ হৈ আহিছে আৰু এইবোৰ নাটক চাই থাকিবলৈ আমাৰ টাইম নাই। আমি তোমাৰ মান মাতিব লাগিব। আজি কোনোবা জেলত যোৱা ভয়ত মান নামাতি পিনে যদি বহি থাক, গোটেই অসমখনে বিকি দিব। তেতিয়া ক'ত মান মাতিবি তহঁতি? তেতিয়া অসমীয়া বুলি মান মাতিবি নে? তেতিয়া বেংগলী বুলি মান মাতিবি নে? তেতিয়া মুছলিম বুলিয়ে মান মাতিবি? তেতিয়া ক'ত মান মাতিবি তহঁতি?